আজিলৈকে তই যদি একাপ ভালকে চাহ বনাই খুৱাব পাৰিলিহেঁতেন মই যিটো বুজিছোঁ তোৰ দ্বাৰা একো কামত নাহিব বুজিছ ক'লৈ যা তই ক তহঁত আহি থাকিবি মই যাওঁ কি বেয়াই পালে ঐ এনেকুৱা কথা ক'লে কোনোবাই ভাল পাব পাৰে নেকি ঐ তইনো এনে কিয় খং কৰিছ তোক ধৰি আমি কথাটো কোৱা নাই নহয় কণ কিন্তু ল'ৰাটো বৰ টেঙৰ দেই চাবি সি কিন্তু তোক ঠগি খাব নাই সি তেনেকুৱা নকয় তাৰ মনটো মই বুজি পাওঁ নহয় এইখন আমি সময়মতে ভাগ কৰি ল'ব লাগিব মই বুজা নাই ককাইদেউ তই বৰ বুৰ্বকো এইখন দিনত হ'লে তই ল'বি আৰু ৰাতি হ'লে মই ল'ম এতিয়া সমানে সমানে ভাগ হ'লনে নাই হয় আজি দিগন্ত আৰু দিবাকৰৰ যে দেখা দেখি নাই দিবাকৰত আনন্দে গৈছে দিগন্তৰ কথা গম নাপাওঁ হেৰৌ তোৰ টোপনি ভগাই নাই কি কৰিবি কচোন মনে ৰাতিপুৱাতে জগাই দিলে উঠিয়েই গোটেই ঘৰৰ কাম বন কৰি ভাগৰে লাগে টোপনি হেঁচা মাৰি ধৰিছে এতিয়া ইয়াৰ পৰা ঘৰলৈ গৈ ভাতকেইটা খাই শুই যাব পাৰিবি তেনেকুৱা দিন কটাব পৰা হ'লে ভালেই আছিল বুজিছ এইকণ যে ওলাই আহিব পাৰিছোঁ সেয়াই মোৰ বহুত ভাগ্য বুজিছ এই পুৱাৰ পৰা তোৰ ৰাতি চকু টিপ মৰালৈকে ঘৰৰ কিমান কাম কৰিব লাগে মইহে জানো হেৰৌ তই কথাবোৰ এনেকৈ কৈছ যেন তোৰ ভাইৰে একোৱেই নকৰে তই বুজা নাই কৰাত সি কৰে কিন্তু যিখন কৰে মই আকৌ দুনাই কৰিব লাগে সেইকাৰণে আজিকালি তাক মই কাম কৰিবলৈকে নিদিওঁ বোলো যি কৰিম দেৰিকৈ হ'লেও মই নিজে কৰিম ঐ এতিয়া এনেকৈ কথা পাতি থাকিবি নে মাৰিবি মাৰ এইখন দিনত হ'লে তই ল'বি আৰু ৰাতি হ'লে মই ল'ম এইখন দিনত হ'লে তই ল'বি আৰু ৰাতি হ'লে মই ল'ম মন ঘৰত কোনো নাই নেকি মন মাহী নেকি গৈছো মাহী আছো ইমানকে মাতি আছো মই ভিতৰত মই কি কৰি আছো ভাতৰ পানী কাটি আছিলো ভিতৰলৈ আহি মানে ইয়াতে বহিব ইয়াতে বহো দে ক'লে গৈছিলনো আপুনি এই বকলিহঁতৰ তালৈ গৈছিলো এই মানুহটোৰ গাটো বেয়া বুলি বহু দিনৰ পৰাই শুনি আছিলো আহোঁ বুলি কৈ আকৌ সময় উলিয়াব পৰা নাই নহয় আজি ভাবিলো এই কথাই কথা নহয় কাম বন য'তে আছে তেতে এৰি মানুহটোক খবৰ এটা লৈ আহিবগৈ লাগে আৰু এইফালে আহিলো যেতিয়া তহঁতৰো খবৰ এটা লৈ যাওঁ বুলি সোমালো ভালে কৰিলে মাহী ভাত হ'বলৈ হ'লতো ভাতকেইটাহে হৈছে বাকীখিনি ৰান্ধিবলৈ আছেই কণটোতো ঘৰত নাই তুমি কেনেকৈ জানিলা আহোঁতে আকৌ বাটত দেখি আহিছো নহয় তাচপাত খেলি থকা ইমান ডাঙৰ হ'ল কেতিয়া যে তাৰ গাত কথা লাগিব নহয় তোৰ মূৰত কঁঠাল ভাঙি ভাঙিয়ে খাম বুলি ভাবিছে হ'বলা তোৰ নিচিনা ভাই এটা পাইছে বুলিহে কিমান বাৰ তই আৰু মুখৰ আগত ভাত দি খুৱাই থাকিবি
অ' মাহীদেউ মই কথাবিলাক তেনেকৈ নাভাবোঁ নহয়। সিটো কিবা কামত সহায় কৰি দিয়েনে? আচলতে আমাৰ সি কাম কৰি ভালেই নাপায়। আৰু ঘৰখনতনো কাম কেইটা আছে? যিকেইটা আছে মোকে নাতে। সেইকাৰণে তই শুকাই মৰিছ। ক'তনো মই শুকাই মৰিছোঁ, মই ঠিকে আছোঁ। আৰু তুমি যে ভাবিছা ককাইদেৱে মোৰ কথা একো চিন্তা নকৰে, সেইটো নহয়। অ' মাহী, ভৱিষ্যতে তাক আমাৰ গাঁৱৰ মানুহে দুখ দিয়ে বুলি সি আমাৰ পিতাই ভাগৰ সকলো সা সম্পত্তি বাচন বৰ্তন সমানে ভাগ কৰি থৈছে। কি? অঁ, আৰু কি কি ভাগ কৰিছে? আমাৰ যে কেথাখন অঁ, সেইখনো সমানে ভাগ কৰিছে। কি? দিনে ধৰিলে সেইখন মই লওঁ, ৰাতি হ'লে ককাইদেৱে লয়। কি কলি? অঁ, কেথাখন দিনত হ'লে তোৰ আৰু ৰাতি হ'লে তাৰ? আকৌ থহে তাৰ কথা ভায়েকে চব কৰে। সি আকৌ তাৰ কামৰ কথা মোৰ আগত কয়। মই সিদিনা সঁচা কথাটো কৈ দিওঁতে সি আকৌ মোকেই বেয়া পালে। আমি একো নাজানো বুলি ভাবে। মোৰ কাজিয়া কৰিব মন নাছিল কাৰণে কথাটো তাপি দুপা দি থলো। আমাৰ আগতনো সি ফাঁকি দিব লাগেনে? ঐ তেনেকুৱা এটা ভায়েক পাইছে বুলিহে সি যি কয় তাকে কৰে। মই নিজ চকুৰে দেখিছো। এই তইহে দেখা নাই, গাঁৱৰ মানুহ চবেই জানে। সি বেচেৰাটো বেঙা যে। সি আকৌ ককায়েকক টোপ এটা পৰিবলৈ নিদিয়ে। সেইকাৰণে তাৰ মোৰ কঁঠালটো ভাঙি সি খাই থাকিব পাৰিছে। অঁ, সেইটোৱেতো। সেইটো বৰ বেয়া কথা হৈছে নহয়। এদিন নহয় এদিন পস্তাব। এই ক'ব নোৱাৰি, শেষত দেখিবা তাৰে মিল। সেইটো অৱশ্যে হয়। আজিকালি পিছে আকৌ ভাল হৈও লাভ নাই নহয়। অঁ, তাকেই। অঁ, তাকেহে। ঐ, ব'লা ব'ল, ব'লা ব'ল, ব'লা ব'ল, ব'লা ব'ল। ব'লা। মনো অ' ককাইদেউ, কি কৰিছ? এই মাটিকণ এনেইহে পৰি আছে। মই বোলো এনেই থকাতকৈ এইখিনি ভালকৈ গুৰি কাঢ়ি শাক পাচলি অলপ পেলাই দিম। ঘৰৰ শাক পাচলিকণ খাই এনেও মজা লাগে অ'। অঁ এৰাও, এই বজাৰৰ সোপা কিবা সেই সা সোৱাদেই নাপায়। আৰু সেই সোপা ৰান্ধিলে কিবা ডিঙিৰ পৰা ভাতকেইটা নেজা নেজা লাগে বুজিছ। মনো অ' তই কথা এটা মন কৰিছনে? কি? আমাৰ বাৰীখনত যিমানবিলাক গছ আছে অঁ বহুত ডাঙৰ ডাঙৰ হ'লেও অঁ এটা কাম কৰোঁ অ' মন। আমাৰতো বস্তুবিলাক ভাগ বতৰা হৈছেই, অঁ গতিকে আমাৰ বাৰীত থকা গছবোৰো ভাগ বতৰা কৰি পেলাওঁ নে তই কি কৱ? এইবিলাকনো কিয় ভাগ কৰিব লাগে? হাই তোৰ একে এটা প্ৰশ্নই সদায় হা? এই মই তোক কোৱা নাছিলোঁ, তই পাহৰিলি হা? দুদিনৰ পিছত ৰাইজে মানে গাঁৱৰ মানুহে মোক কি ক'ব কচোন? হা মোকহে দুখিব। অঁ হ'ব তেনেহ'লে, তই যি ভাল দেখ কৰ। মনো কি, তইতো আমাৰ ভালৰ কাৰণেই চিন্তা কৰিবি ন। সেইটোৱে। পিছে ককাইদেউ ভাগ কেনেকৈ কৰিবি? হেই এইবিলাক একেবাৰে সহজ। এইফালে মোৰ লগত আহ। আহ আহ এইজোপা দেখিছ? নাৰিকল? এটি নাৰিকল বুলিতো ময়ো জানো। তোক মই উদাহৰণ দি বুজাই দিওঁ। এই নাৰিকলৰ গুৰিটো ডাঙৰ হয় নহয়? এনেকৈ আমাৰ বাৰীত যিমান গছবিলাক আছে, যিবিলাকৰ গুৰি ডাঙৰ ডাঙৰ, মুঠতে গুৰি ডাঙৰ গছবিলাক তোৰ। মানে ইমানখিনি গছ আছে সকলোৰে গুৰিবিলাক মোৰ? তোৰ। আৰু তোৰ? আৰু মোৰ মানে হয় ওপৰফালে ডাল পাত হাবি জাবি যি য'ত আছে সেইবিলাক মোৰ আৰু। নহয়, মোকো তই কিবা এটা দিলেই হ'ল। তেনেকৈ কিয় কৈছ? তইহে দেখোন গোটেই বাৰীখন চোৱা চিতা কৰি থাক, তইহে জান ক'ত কি আছে। গতিকে বাৰীত থকা গছৰ গুৰি ভাগটো তোৰ। তেতিয়াহ'লে ককাইদেউ আমাৰ বাৰীত আজিৰ পৰা যিমানবিলাক গছৰ গুৰি আছে চব চাফ চিকুণ কৰাত লাগি যায়। সেইটো অকল চাফা কৰিলে নহ'ব নহয়, লগতে তোৰ সেই সাৰ জাবৰ পানী গোবৰ এইবোৰ দি থাকিব লাগিব, তেতিয়াহে গুৰিটো ডাঙৰ হ'ব। ঠিক কথা কৈছ ককাইদেউ, যিমানে সাৰ জাবৰ দিম সিমানে গুৰিটো ডাঙৰ হ'ব। সেইটোৱেই কথা বুজিলি? যিমানেই দিবি তিমানেই ভাল, বুজিছ? লাগি হয় লাগি থাক তই একদম নেৰিবি, লাগি থাক।
ককাইদেউ আহ এই গাইজনীক পানী অকণ খুৱাই দিব পাৰিবি নেকি মই মানে এই কামখিনি শেষ কৰি লওঁ এই সেইবিলাক মোৰ কাম নহয় নহয় তোৰ কামহে সেইটো তই কৰিবি মই নোৱাৰো দেই হ'ব দে তেনে খা এই গুলগুলি দিছো খা গৰুজনী ভাগ কৰি দিয়াই ভাল হ'ব নেকি এই চাগে জানত পানী খাই আহিছে মনো ককাইদেউ এটা কাম কৰোঁ হা মানে ভাগ যিহেতু কৰিলোৱে আমি বস্তুবিলাক এই গাইজনীকো ভাগ কৰি পেলাওঁ দে হা নহ'লে আকৌ এইজনীৰ কথা পিছত শুনি থাকিব লাগিব নে তই কি কৰ নাই মোৰ কথা নাই হয় নেকি তেতিয়াহ'লে মই সেই বাকীবিলাক বস্তু ভাগ কৰা দি এইজনীকো ভাগ কৰি দিওঁ হা চব বস্তু যেনেকৈ মই ভাগ কৰিছোঁ এইকো মই তেনেকৈ ভাগ কৰি দিওঁ এটা কাম কৰ গাইজনীৰ এই আগফালটো তোৰ মোৰ পিছফালটো মোৰ হ'বনে হ'ব ককাইদেউ মোৰ কোনো আপত্তি নাই তইতো ভালৰ কাৰণেই কৈছ ন তেতিয়াহ'লে হেৰি কালিৰ পৰা গাখীৰ মই খীৰাম তই জানো গাখীৰ খীৰাব পাৰিবি হেই পাৰিম সেইটোনো কি টান কাম তই খালি এটা কাম কৰিবি তই গাইজনীক পানী ঘাঁহ এইবোৰ যোগাৰ ধৰিবি দেই হ'ব লাগ তই লাগিবি মনত থাকিল নহয় গাইজনীৰ আগফালটো মোৰ পিছফালটো তোৰ মনো ককাইদেউ বা বৰ ধুনীয়া লাগিছে অ' ফলকেইটা ক'ব এটা কাম কৰিম এই গছবিলাকৰ এই ডালপাতবিলাক অলপ চিকুণাই দিওঁ বুজিছ তেতিয়া ভালকে লাগে নাই এইটো সময়ত যদি গছৰ ডাল কটা যায় নহয় গছজোপাই কষ্ট পায় ফল লাগি আছে দেখা নাই অ' হয় নেকি ঢকুৱা এখন পৰি পেলাই সেই আমজোপাৰ পৰা 3টামান আম ফুৰি আমকেইটা কি কৰিলি ভিতৰত থৈ দিছো হয় খাইছ নে কি আকৌ মই আকৌ কিয় খাম সেয়া তোৰ ভাগৰ বস্তুহে মই ভালকে নি ভিতৰত থৈ দিছো হ'ব দে এই তাৰে দুটামান নি এই দিগন্তহঁতক দিব লাগিব বুজিছ সিহঁতে সদায় কৈ থাকে নিবি আকৌ এয়া ভগাই খোৱা বস্তুহে তাকে বাকী এই গাইজনীক ঘাঁহ চাহ ভালকে দিলি নে দিলো খোৱা বোৱাত একদম ভালকে যত্ন ল'বি দেই এইকেইদিনত মই গাইজনীৰ চেহেৰাটো বৰ ভাল দেখা নাই আজি এটা কাম কৰিবিচোন পাৰিলে অলপ সেই কেঁচা ঘাঁহ অলপ আনি খুৱাবি হ'ব ককাইদেউ হেৰি কৰ দে এতিয়া ব'ল এই জলপান মুঠি খাই লওঁ দুইটাই তই যোগাৰ কৰি থৈছ নহয় থৈছো তেতিয়াহ'লে মই হাত মুখকেইটা ধুই গৈ আছো ককাইদেউ এইবাৰ ফলবিলাক বৰ ধুনীয়াকে লাগিছে ন এৰাও এইবাৰ গছবিলাকৰ চেহেৰাই বেলেগো এইটোৰ গছত ফল দেখি মানুহৰ চকু লাগি গৈছে মই যাওঁ বুজিছ এইটো ভিতৰত থৈ ল
বুজিলোঁ তইনো বাৰু অতদিনে তাৰ কথাবোৰ কিয় মানি আহিব লাগিছিল মাহিদেউ সি মোৰ ককাই মই তাৰ কথাটো শুনিব লাগিবই দিয়কচোন আই পিতাই শিকাই থৈ গৈছে বোলে ডাঙৰ মানুহৰ কথা সদায় শুনিবি সেইটো বাৰু বুজিলোঁ এতিয়া মই তহঁততকৈ ডাঙৰ হয়নে নহয় হয় এতিয়া মই যদি তোক কিবা এটা কওঁ তই মানিবিনে মানিম আকৌ আপুনি আৰু মোৰ বেয়া চিন্তা কৰিবনে তেতিয়াহ'লে শুন বুজিলি আপুনি কোৱা কথাবোৰ বাৰু শুনিলোঁ মাহিদেউ কিন্তু কথাটো ভাল নহ'ব নেকি একো নহয় তোক কৈছোঁ নহয় মই কোৱাৰ দৰে তই কামবিলাক কৰি চাচোন তাতে যদি কোনে কিবা আপত্তি কৰে তেতিয়া তই কবি কেথাখন যিহেতু দিনত মোৰ গতিকে মোৰ যি মন যায় মই তাকে কৰিম কিন্তু মাহিদেউ একো নহয় এতিয়াই যদি তই এইবিলাক কথাত মাত নেমাত নহয় পিছত কিন্তু তোৰ ডাঙৰ বিপদ আহিব এই কথাবিলাক বুজি নাপাৱ কিয় তই আৰে এইখন কোনে দিয়া মন হয় মন মন কাজি হয় মন মন ক'ত আছে এইটো মন আই ককাইদেউ হেৰি নহয় এই কেঁঠাখন কেনেকৈ তিতিল সেইখন মই দিনত ধুই দিছোঁ কি কেঁঠা ধুই দিলি ঐ মূৰ্খ কেঁঠা কোনোবাই ধুৱে নেকি কচোন এনেকুৱা লাগিছে তোক যেন গৰু পিটন এটা দিওঁ মই এনেকুৱা কাম কোনোবাই কৰে নেকি কেঁঠাখন ৰাতি তোৰ দিনত মোৰ মই দিনত যি ইচ্ছা তাকে কৰিব পাৰোঁ ন খালি 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 কুকুৰা মই এতিয়া সেই তিতা কেঁঠাখন লওঁ কেনেকে কচোন তই মই যেনেকে শুওঁ তেনেকে শুলেই হ'ল মইতো গোটেই ৰাতি ঠাণ্ডাত কপি কপি শুই থাকোঁ ন ভালেই কৰিলি ইমান দিনে যে তই ৰাতি ৰাতি ঠাণ্ডাত শুই আছিলি এতিয়া সি বুজি পাইছে চাগে জানো বুজি পাইছেনে নাই মোৰহে মনটো বেয়া লাগি আছে মাহিদেউ গোটেই ৰাতিটো সি উজাগৰে কটাইছে যিমানেই যি নহওক মইতো কথাটো জানি বুজিয়ে কৈছোঁ ন একো বেয়া পাবলগীয়া কথা নহয় তই তাৰ ভুলবোৰ শুধৰাবলৈহে এইবিলাক কৰিছ শুন আজি আৰু এটা কাম কৰিবি কি সি যেতিয়া গছত উঠি ফল পাৰিবলৈ যাব নহয় তই তেতিয়া কুঠাৰ এখন লৈ গছৰ গুৰিতে কাটিবি পাৰিলে দুঘাপমান দিয়েই দিবি সি যদি কিবা কয় তেতিয়া তই কবি যিহেতু গছৰ গুৰিটো মোৰহে মোৰ যি ইচ্ছা তাকে কৰিম মাহিদেউ মই তাৰ লগত এনেকুৱা নকৰোঁ নেকি যদি গছৰ পৰা পৰি তাৰ কঁকালটো ভাগে তেতিয়া সেই অকৰাটো তোক মই কিবা গছৰ গুৰিটো সঁচা চিকা কাটিবলৈ কৈছোঁ নেকি কটাৰ ভাওহে জুৰিবলৈ কৈছোঁ এইবোৰ চব তাক ভয় খুৱাবলৈ কৈছোঁ বুজিছ বুজিছোঁ আৰু এটা কথা শুন সি যেতিয়া গাইজনী খীৰাবলৈ যাব নহয় তই তেতিয়া গাইজনী কাণে মূৰে কোবাবি সি যেতিয়া তোক গালি পাৰিব তেতিয়া তই কবি যিহেতু গাইজনীৰ আগফালটো মোৰ মুখত তাৰ মাখি পৰিছে সেইকাৰণে মই কোবাই দিছোঁ এতিয়া বুজিলি বুজিলোঁ আপোনাৰ বুদ্ধিও কিন্তু কম নহয় দেই মাহিদেউ মানুহে যেতিয়া বেছি চতুৱালি কৰিবলৈ যায় নহয় তাক এনেকৈ শিক্ষা দিব লাগে এইবাৰ কিন্তু এইজোপাৰ পৰা ভাল ফল খালোঁ দেই আৰু ক'ৰবাত ওপৰত আছে নেকি সেইটো কোন এইটো মই ককাইদেউ মই মানে তই পগলা হৈছ নেকি গছজোপা কিয় কাটিছ মই ওপৰত উঠি থকা দেখা নাই দেখিছোঁ ককাইদেউ দেখিছ যদি কাটিছ কিয় মই মোৰ ভাগটোহে কাটিছোঁ পাহৰিলি হ'বলা তই দেখোন কৈছিলি
গছজোপাৰ গুৰিটো মোৰ, আগফালটো তোৰ। তোৰ ভাগটো তই যি কওঁ কৈ থাক, মই মোৰ ভাগটোহে কাটিছো। ৰচোন ৰচোন মোক নামি ল'বলৈ দে। মানুহ উঠি থাকোঁতে গছ কাটে নেকি? তই মানে আজিকালি নকৰিবলগীয়া কামবোৰ কৰিবলৈ লৈছ। উপায় নোহোৱা হৈছে মোৰ। ৰ মই গাখীৰখনকে খীৰাই লওঁগৈ নেকাটিবি আৰু। তোৰ কি হৈছে তইহে জান আৰু ভগৱান। হে প্ৰভু। যা যা, এবাৰ ময়ো গৈ আছো। ৰাণী দেই মই গাখীৰ খীৰাবলৈ ধৰিছো দেখা নাই? তই আগফালে কোবাইছ কিয়? মৰে আছ? মৰা নাই গোটেই গালে মুখে মাখি পৰিছে, মাখিখিনি খেদি দিছো। এই মূৰ্খ, তই যদি মৰিয়ায়ে থাক মই গাখীৰকণ খীৰাম কেনেকে? তই যেনেকে খীৰা তোৰ ভাগ পিছফালে, মোৰ ভাগ আগফালে। তই পিছফালে কেনেকৈ খীৰা? মই গাখীৰ খীৰাটো পিছফালে আমনি নকৰো নহয়। মোৰ ভাগটো যিহেতু আগফালে, মই মাখি খেদিমেই। মাখি যা মন উঠ। ইমান দেৰিলৈকে শুৱা নেকি? উঠ ককাইদেউ, তই উঠিলেই দেখোন। উঠিলো মানে হেৰি, মই সেই চাহো বাকিছো। দুইটাই একেলগে খাওঁগৈ ব'ল। তই চাহো কৰিলি? তই শুই থকা দেখি মই চাহকণ বাকি দিলো আৰু। ব'ল মুখ হাতকেইটা ধুই ল, দুইটাই একেলগে চাহ খাম। লৰালৰি কৰ। মুখলৈ কি চাই আছ? ব'ল সোনকালে। মন ওলাইছে নে? তোৰ হাতত আৰু নোলাব নে? এতিয়া গাখীৰকণ গৰমাই ধুনীয়াকে চাহ অকণ বনাবি দেই। ককাইদেউ। ককাইদেউ, গাইজনী গাখীৰ ওলাইছে আকৌ দেই সৰহকে। এতিয়া পিছে কেনে লাগিছে? মোৰ মনটো এতিয়াহে ভাল লাগিছে। মইতো কোৱা নাছিলো অবুজন মানুহক এনেকৈ বুজাব লাগে। সি এতিয়া তাৰ ভুলবোৰ বুজি পাইছে, বুজিছ নে কি ককন? অকল ভুল বুজাই নহয়ও মাহিদেউ, মই মোৰ জীৱনত এটা ডাঙৰ শিক্ষা পালো। আমাৰ যি আছে তাকে লৈ আমি এতিয়া ধুনীয়াকে সুখেৰে খাম দেই। মনে ঠিকেই কৈছে। তহঁতৰ যি আছে তাকে লৈ আজিৰ পৰা সুখত থাকিবি, বুজিছ? মই তোমাক কথা দিছো মাহিদেউ, আজিৰ পৰা আমি দুইটা মিলিজুলি থাকিম। আমি কেতিয়াও ইজনে সিজনক আৰু অন্যায় নকৰোঁ। সেইটোৱে কথা, বুজিছ? অকলে বেছি বিচাৰিলে বেছিহে হেৰুৱা যায়। যি পোৱা যায় তাকে মিলা প্ৰীতিৰে ভগাই ল'লে কেতিয়াও একো অসুবিধা নহয়। তহঁত দুটাই এইটো কথা বুজি পালি যেতিয়া ইয়াতকৈ সুখৰ কথা কি হ'ব পাৰে বাৰু কচোন? শুনা ভাই শুনা বন্ধু, কণ মনৰ সাধু, এলাহে খাই থোৱা আপোন পেটীয়া, কণ বৰ চতুৰ, কণ বৰ চতুৰ, মনৰ সৰল মৰম
মৰম আজীৱন শুনা ভাই শুনা বন্ধু কণ মনৰ সাধু